নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ সৰু ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ মই আজি আপোনালোকৰ ওচৰলৈ আৰু এটি নতুন ভিডিঅ' লৈ আহিছোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চৰ অঞ্চলত শিক্ষকতা কৰা শিক্ষকে কিদৰে যাতায়াত কৰে তাৰে কিছু ধাৰণা ল'ব পাৰিব চৰ অঞ্চলত শিক্ষকতা কৰা কিমান যে এটা চ্যালেঞ্জিংৰ কাম কিমান চ্যালেঞ্জ অতিক্ৰম কৰি শিক্ষকে নিজৰ কৰ্তব্য স্থানলৈ যায় তাৰে আভাস এটা এই ভিডিঅ'টোৰ জৰিয়তে পাব ষ্টাৰ্ট বন্ধ হৈছে এয়া দেখা পাইছে ভয়ানক ৰাস্তা মৰুভূমিত সফৰ কৰি আছো আমি মৰুভূমিত It's challenge for us. সাধাৰণ কথা নহয় গাড়ী চলাই গৈ স্কুল পোৱা চাওক ইমান কষ্টকৰ ৰাস্তা না ৰাস্তা আছে না ঘাট আছে মানে সদায় ৰাস্তা চেঞ্জ কৰিব লগা হয় এয়া আমাৰ কাৰণে দলিচা পাৰি আছে ৰাস্তা বনাই আছে ধুনীয়া ৰাস্তা এয়া ৰাস্তা কাক কয় আৰু ডিউটি কাক কয় এয়া চাওক আমি সদায় এইটো প্ৰব্লেম ফেচ কৰি আছো So it's not easy. Yeah, rasta. Itu eta romancকৰ এটা এক্সপেৰিয়েন্স এনেকুৱা অভিজ্ঞতা আপোনালোকে কত নাপায় অকল চৰতহে পাব দিনটোৰ কাৰণে ওলাই আহিব লাগে চৰ অঞ্চলত শিক্ষকতা কৰা সহজ কথা নহয় বিশেষকৈ সেইসকল শিক্ষকৰ বাবে যিসকলে কাহানিও চৰ দেখা নাই নাইবা চৰৰ সম্পৰ্কে কোনো ধাৰণা নাই তেওঁলোকে চৰৰ ধাৰণা লওঁতে সেই পৰিৱেশৰ লগত নিজকে খাপ খুৱাওঁতে বহু সময় লয় এখন নাৱৰ পৰা নামি আকৌ 2 কিলোমিটাৰ মান গাড়ী চলাই আকৌ আৰু এখন নাও উঠিব লাগে তাৰ পিছত আকৌ 1.5 কিলোমিটাৰ মান গৈ প্লাইহে স্কুল পায় ইয়াৰ আপোনালোকে দেখা পাইছে চৰৰ মানুহবিলাক আহি আছে স্কুলৰ ষ্টুডেণ্ট তথা বজাৰ কৰিবলৈ আহি আছে মানুহ চৰ অঞ্চলৰ জলবায়ু মাটি পানী ভাষা সংস্কৃতি সম্পূৰ্ণ পৃথক হয় পৃথক হোৱাৰ বাবে শিক্ষকজন নিজকে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰোঁতে বহু সময় লয় Teacher life is not easy. Sab rasta, sab rasta. যেনেকে সুবিধা হয় তেনেকে ৰাস্তা বনায় হয় আৰু ইমান ধুনীয়া এটা এক্সপেৰিয়েন্স আপুনি কত নাপায় চৰৰ বাহিৰে ৰাস্তাবিলাক আমি নিজে আৱিষ্কাৰ কৰিব লগা হয় অকল বালিয়ে বালি এনেকুৱা অভিজ্ঞতা আমি কত নাপাওঁ চৰৰ টিচাৰসকলৰ বাহিৰে Iya চাওক
চলোৱাৰ ষ্টাইলটো চাওকচোন এটা বেলেগ ধৰণৰ এটা অভিজ্ঞতা আমি পাই আছোঁ